মই আটলান্টা আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম এন্ড ওয়েলকাম বেক টু আটলান্টাস ওয়ার্ল্ড কি খবৰ সকলোৰে ময়ো ভালে আছো আৰু আজি মোৰ ডায়েট প্লেনৰ সেকেন্ড দিন হল কালি ফাৰ্স্টটো মই আপলোড কৰিলো আপোনালোকে যদি নাই চোৱা তেনেহলে প্লিজ মোৰ চেনেলত গৈ ফাৰ্স্ট ডায়েট প্লেনটো চাই লব কেনেকৈ মই ডায়েট কৰিছো 9 কেজি খিনাবৰ কাৰণে আপোনালোকৰ ৰিকুৱেষ্টত মই কন্টিনিউ কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিছো সেইকাৰণে ডেইলি ব্লগ লৈ আহিছো আপোনালোকৰ ওচৰলে কেনেকৈ মই কি কৰিছো এতিয়া ডেইলি গম পাই থাকিব আৰু আজি ৰাতিপুৱা এয়া ষ্টাৰ্ট কৰিছো মই এয়া 1 কাপ পানী তাত মই অলপ কাও ঘি মিলাই লৈছো আৰু কফি দি পেলাই খাব পাৰে কিন্তু মই কফি এভয়েড কৰিছো সেইটো কালি ব্লগত মই কৈছো ভালকে চালে আপোনালোকে গম পাই যাব আৰু কেনেকৈ খাইছো সেইটো মই আজি নেদেখাও কালি ব্লগটো চাব পিছত অকমান ৰখি পেলাই যোগা কৰিম পানী খাই 15 মিনিট ৰখিলো তাৰ পিছত এয়া ডালচেনি পানী উতলাইছো আধা হোৱালৈকে উতলালো আৰু সদায় চেঞ্জ কৰি কৰি খাওঁ আজি ডালচেনি পানী খাইছো কালি মই জিৰা আৰু আজৱাইন খাইছো কাইলে বেলেগ এটা খাম তাৰ পিছতে 5টা এলমন্ড 5টা কিচমিচ ওভাৰনাইট সোকড হয় এইগিটা আৰু ডেইলি খাওঁ দে এইগিটা এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি কৰিব লৈছো এটা পকা কল লৈছো আৰু ধুনিয়াকৈ কাটা চামুচ এখনে পুৰা ফেনেকি লম আৰু ফেনেকা হোৱাৰ পিছত 2 চামুচ এয়া ৰাগি আটা দিছো মই আটা বাদ দিছো ইনফ্লেমেশন বাহে কাৰণে সেইকাৰণে ৰাগি লৈছো আৰু 1 চামুচৰ সমান কোকো পাউডাৰ অলপ মৌজুল আৰু অকমান এয়া গাখীৰ মই লো ফেট আমুলৰ গাখীৰটো লৈছো আৰু গাখীৰ ডেইলি এভয়েড কৰো হেতু কাৰণে এই পেনকেক মই বহুত দিনৰ মূৰতহে খাওঁ সদায় নাখাওঁ কিন্তু এসপ্তাহত এদিন খাব পাৰি আৰু আপোনালোকে পাৰিলে এই আমুলৰ লো ফেট গাখীৰটো ইউজ কৰিব অকমান বাটাৰ দিছো বাটাৰ নামাত্ৰহে দিছো কাৰণ ঘি খালো যে হেতু কাৰণে বাটাৰ বেছি ইউজ কৰা নাই আৰু পেনখনত এনেকৈ মই পেনকেকৰ বেটাৰটো দি দিছো আপোনালোকে তেলো ইউজ কৰিব পাৰে কিন্তু পেনকেকত বাটাৰটো ভাল লাগে আৰু ৰাগি আমাৰ হেলথৰ কাৰণে বহুতেই বেছি ভাল হয় বহুত হেলথ বেনিফিটছ আছে ৰাগিৰ আপোনালোকে পাৰিলে ডায়েটত ৰাগি আটা এড কৰিবই স্মাৰ্ট বজাৰ স্মাৰ্ট পইণ্ট সকলো জেগাতে থাকে আপোনালোকে পাই যাব নহলে অনলাইনও কিনিব পাৰিব আৰু 1 চামুচ পিনাট বাটাৰ অকমান আকৌ ওপৰত মৌজুল লৈ লৈছো আৰু ওপৰত মই অলপ ক্ৰেনবেৰী দি দিছো আজিকালি মই বেৰিজ এড কৰিছো ডায়েটত সদায় বহুত ভাল হয় পিচিঅডি কাৰণে আৰু ব্ৰেকফাষ্ট কৰাৰ আগতে এয়া সত্তু পানী মই ডেইলি খাওঁৱে আৰু তাৰ পিছতে আহিলো লাঞ্চ মই 2টা বজাত কৰিলো আৰু মোৰ প্লেটখনত আছিল এয়া ডালিয়া মই সৰু ভাগটোত লৈছো দেখিছেনে পৰ্চনটো কমকে লৈছো আৰু লগতে মৰিচা শাকৰ ভাজি আৰু এয়া চোলে ঢেৰ থকা নিচিনা লাগিছে ঢেৰ নহয় এবাটি আছে মই ফ্লেটটোত লৈছো কাৰণে বিওপি গ'ল আৰু লগতে অলপ সালাড মানে মই বিলাহী আৰু তিয়হ আছিল হেয়াই লৈছো আৰু আজি চিকেন খাম বুলি ভাবিছিলো দিনত কিন্তু পানীৰ প্ৰব্লেমৰ কাৰণে খোৱা নহল খাই বঢ়িয়া সময় পাইছো ইমান ভোক লাগিছিলে কাম কৰি থাকিলে ভোক লাগে আৰু যেহেতু পানী অলপ প্ৰব্লেম হৈ আছে কাৰণে দেৰি হ'ল আজি গা ধোৱা বতৰটো ইমান ধুনীয়া কৰিছে নহয় বৰষুণ দিছে বৰ ধুনীয়া কৰিছে খোৱা বতৰটো শুব নোৱাৰো কাম আছে আৰু দিনত খোৱাটো বন্ধ কৰিছো আগৰ পৰাই বাৰু দিনত নুশু কিন্তু কেতিয়াবা এনেকুৱা মন গ'লে শুই দিওঁ কিন্তু এতিয়া সেইটো বন্ধ কৰিছো আৰু চুলিখিনি শুকুৱাই লওঁ এইটো মই ইউজ কৰিছো আগাৰৰ হেয়াৰ ড্ৰায়াৰ ভলিউমাইজাৰ সদায় এইটো ইউজ কৰোঁ শুকুৱাবৰ কাৰণে আজি বিশেষ সেট কৰিব নাই এনে ক'বাত গ'লে এডালি ধুনীয়াকৈ সেট কৰি যাওঁ অকমান শুকুৱালো হে ওপৰৰ আপোনালোকৰ কামত আহিব পাৰে মই ডেসক্ৰিপচনত লিংকটো দি দিম যদি কামত আহে তেতিয়াহলে আপোনালোকে কিনি ল'ব পাৰিব বহুত ভাল হয় ইউজ কৰিব লগতে গা ধুই যিখিনি ক্ৰীম হানো মানে ভিটামিন সি সিৰাম ময়শ্চাৰাইজাৰ আৰু সানস্ক্ৰীন সেইখিনি লগাই লৈছো কাৰণ স্কিন কেয়াৰটো ইম্পৰ্টেন্ট হয় নহলে মুখত জিহে গুটি উঠে নহয় আৰু অকল ডায়েট কৰি থাকিলেতো নহয় জানো সেইকাৰণে এই বস্তুকিটা যে একদম মিস কৰিব নোৱাৰি আৰু সানস্ক্ৰীনটো শেষেই হৈছেগে মানে আৰু আনি থোৱা আছে কিন্তু এইটো একেবাৰে শেষ হোৱালৈকে এৰি দিয়া নাই আৰু
ইভিনিং 4টা বজাত গ্ৰীণ টি খালোঁ আৰু এয়া 6টা বজাত মই এলকাৰ্নিটিন খাই এয়া অকণমান আপাৰ বডি এক্সাৰচাইজ কৰি লৈছোঁ কাৰণ ওপৰখিনি মোৰ একদম ক্ষীণোৱা নাই ইউটিউবত চাই মই যিখিনি পাৰোঁ কৰিছোঁ আজি মানে একদম সময় নাটনি হৈছে সেইকাৰণে মই ভিডিঅ' সব বস্তু দেখুৱা নাই যোনখিনি মই কালি দেখাইছোঁ সেইখিনি স্কিপ কৰিছোঁ মানে মই ডেইলি ৰুটিনৰ ডেইলি দিবলৈ চেষ্টা কৰিছোঁ এদিনো স্কিপ কৰা নাই আজিৰখিনি আজিয়ে দিছোঁ আৰু এয়া ডিনাৰলৈ আহোঁ এয়া চিকেন লৈছোঁ দেখিছেনে চিকেন মই ঘৰৰ সকলো কাৰণে লৈছোঁ মই অকলে কিবা খাই ভাল নালাগে কিবা এটা খালে চবৰ কাৰণে বনাওঁ আজি তন্দুৰী চিকেন বনাব মন গ'ল সেইকাৰণে তন্দুৰী চিকেন বনাব ল'লোঁ এচিটা নেমু চেপি ল'লোঁ 2 চামুচ দৈ দিছোঁ জোখমতে নিমখ আৰু এয়া মছলা মই একেলগতে লৈছোঁ তন্দুৰী মছলা জিৰা গুড়ি ধনিয়া গুড়ি কাশ্মীৰী ৰেড মিৰ্চ চিকেন মছলা আৰু হালধি আৰু লগতে এয়া অকণমান কষ্টুৰী মেথি মই এনেকৈ ক্ৰাছ কৰি দিছোঁ তেতিয়া টেষ্টটো বহুত ধুনীয়া হয় একদম ৰেষ্টুৰেণ্টত খোৱা তন্দুৰী চিকেন নিচিনা হয় অকণমান মই এয়া মিঠাতেল দিছোঁ তেতিয়া আৰু বেছি টেষ্টি হয় আৰু ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ আগতে মেৰিনেট কৰি থ'লে ভাল হয় কিন্তু এয়া দিনত মই কাৰী বনাবলৈ অনা চিকেন কিন্তু আজি তন্দুৰী টাইপতে বনাবলগীয়া হ'ল যিহেতু দিনত খোৱা নহ'ল আৰু এয়া ভালকৈ মেৰিনেট কৰি থ'লোঁ এতিয়া স্মক কৰিছোঁ এটুকুৰা মই কয়লাৰ ওপৰত অকণমান ঘি দিছোঁ আৰু এনেকৈ ঢাকি থ'ম যাতে স্মক হৈ যায় অকণমান দেৰি ঢাকি পেলাই এয়া মই এয়াৰ ফ্ৰায়াৰ দি দিছোঁ এখন বেকিং পেপাৰ দি পেলাই এয়াৰ ফ্ৰায়াৰ নাথাকিলে আপোনালোকে অ'ভেনতো বনাব পাৰে নহ'লে টাৱা এখনতো বেকিং পেপাৰ দি বনাব পাৰে আৰু তাৰ আগতে মই এয়াৰ ফ্ৰায়াৰটো প্ৰিহিট কৰি থৈছিলোঁ দেখিছেনে আৰু এয়া তন্দুৰী চিকেন মোৰ হৈ গ'ল একদম ৰেষ্টুৰেণ্ট ষ্টাইল তন্দুৰী চিকেন হৈছে আৰু বহুতেই টেষ্টি আছিলে মই ইয়াৰে 4 পিচ খালোঁ বাকী ঘৰৰ মানুহক টেষ্ট কৰিব দিলোঁ আজিৰ দিনটো ইয়াতে খতম হ'ল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত এয়া কেমমাইল টি